ও কি আজি পাকঘৰত এই গোসাজ গন্ধাতে খুটুং খুটুং এতিয়াতে ভাত খাবা নাকি? আজি মোৰ ব্ৰত আছিল, এতিয়া ভাত খাম। ও সেইকাৰণে মায়েও ভাত খোৱা নাই দিনটো। মোৰ কাম কৰাতে দেৰি হৈ গেল আৰু তাই নাখলি মই আকলাই কেনেকে খাওঁ। ও মৰম। মই আজি নিৰামিষ খাব মোৰ লগত একেবাৰে। মাও নিৰামিষ খাবা তাৰ লগত একেলগে? কিয় খামাই পানী লৈ দি মাছ বনাই আছে মই সেই খাম। কি বৰ মৰম চলি আহিছিলি। আৰু মা এইটোতো অধৰ্ম হৈ যাব কি তুমি তাৰ আগত মাছ খাই থাকিবা, তাক গোন্ধ পাই থাকিব, তাৰ ব্ৰত পালা কি হব? তাই বাহিৰক লৈ যাব মই ভিতৰত খাওঁ। ইমান মৰম তোমাক যাতে চবেই কৰে, বাহিৰত মহত তুমি ভাত খাওঁগে মায়ে ফেনত কিয় খাম বাহিৰত, মাদাৰে ওলাই যাব আৰু মই নিজে নিজে পাপ দিব ভগৱানে মাছৰ গোন্ধত লাগি দেখিলি। মা তুমি কিবা পাপ কাম কৰিছা নেকি? মই একো বাপ কাম কৰা নাই আৰু মাছটো পানীতে থাকে। মই আগতেও এটা ভিডিঅ'ত কৈছোই দেখোন, একো নাই সেইগিলা। এই নাওমেন্তি বয়সত আছোন এহেঁতি দুইজনে মান মানুহটো তাতে ব্ৰত ৰাখিব লাগে, কিবা পাপ চাপ কৰিছে নেকি? পাপে চুইছি। হয় নেকি? দে তে ব্ৰত চত ৰাখ, ভালকে মাছে মাংস খা, ৰাতি হলি চাবি শাওনৰ মাহটো গোটাই নিৰামিষ খাবি। তাৰপিছত আৰু এবাগে এনা শনিবাৰ বৃহস্পতিবাৰ একেদিনে নিৰামিষ খাবি, তাৰপিছত একদম মাছে মাংস মই নাৰখো। মই আজিকালি ব্ৰত চত নাৰাখাই নাই, কাৰণ মই পাপ কৰা নাই। পাপ যোনদিনা কৰিম সোনদিনা ব্ৰত ৰাখিম।